নমস্কাৰ বন্ধুগণ, আসসালামু আলাইকুম। বিশেষ বোলো ভিডিঅ' এটা বনাওঁ। কালি শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে গৰিমা বৌয়ে। তো অসংখ্য ধন্যবাদ জনাইছোঁ তেওঁ গৰিমা বৌ, কাৰণ গৰিমা বৌ সাহস কৰি যে ওলাই আহিলে সেইটো কাৰণে ধন্যবাদ দিছোঁ। কাৰণ শিখা শৰ্মাই বৰ বেয়া বেয়া মন্তব্য দিছিলে আমাৰ জুবিন দাৰ বিষয় লৈ, কিন্তু মানুহে সাহস নকৰে কথাটো ধৰিবৰ কাৰণে। গৰিমা বৌ যে সাহস কৰিলে সেইটোৰ কাৰণে ধন্যবাদ জনাইছোঁ তেওঁক। কাৰণ মাত নমতাৰ কাৰণে আজিকালি যি টি মানুহে যি টি কথা ক'বলৈ ধৰিছে। কাৰণ জুবিন দাৰ নিচিনা মানুহে যেতিয়া এটা যদি ন্যায় নাপায়, অতি দুখৰ বিষয়, দুখ লগা কথা এইটো। কাৰণ তেওঁ নামিকামি মানুহ এজনে যদি ন্যায় যদি নাপায় কেনেকৈ হ'ব কথাটো। এই শিখা শৰ্মাই উল্টা পুল্টা কিছুমান কথা কৈছিলে মাজতে, সেইটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে তেওঁ, আৰু অলৰেডি কালি ধৰিলে প্ৰশাসনে। আমি ভাবিছিলোঁ যে কোনো একশ্যন নল'ব বুলি ভাবিছিলোঁ, কিন্তু প্ৰশাসনক এটা অনুৰোধ কৰি হেৰি কৰিলোঁ। গম পালোঁ যে প্ৰশাসনে অলৰেডি কালি হেৰি কৰিলে, কি কয়, তেওঁক গ্ৰেপ্তাৰ কৰিলে। গ্ৰেপ্তাৰ কৰিলে, ভাল কৰিলে। তেওঁ কিছুমান মন্তব্য, বেয়া বেয়া মন্তব্য দিছিলে, সেইটো কাৰণে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। আৰু আৰক্ষীকো জনাইছোঁ যে আপোনালোকে ভাল কাম কৰিলে তেওঁক গ্ৰেপ্তাৰ কৰি, নহ'লে তেওঁ আৰু ওপৰলৈ উঠি গৈ থাকিলেহেঁতেন। আগত মন্তব্য দিছিলে, পিছত আকৌ দিলেহেঁতেন মন্তব্য কিছুমান। আৰু এয়াও আৰু কিছুমান কথা মন্তব্য, বেয়া বেয়া মন্তব্য কৰে। কাৰণ তেওঁ সংখ্যালঘু মানুহৰ ভোট লৈ পেলাই MLA হৈ আছিলে। যেতিয়া সংখ্যালঘু মানুহে তেওঁক হেৰি কৰি দিলে, লাট মাৰি দিলে, তেতিয়া তেওঁ কি কৰিলে, এতিয়া সংখ্যালঘু মানুহৰ কাৰণে বেয়া বেয়া মন্তব্য দিয়ে। যেতিয়া ৰাজনীতি খেলি আছিলে তেতিয়া ভালেই আছিলে, আৰু যেতিয়া সংখ্যালঘু মানুহে ভোট নিদিয়া হ'ল, তেতিয়া তেওঁ বেয়া মন্তব্য দিবলৈ ধৰিলে মিঞা মানুহৰ বিৰুদ্ধে। এতিয়া সেইবিলাক বেয়া কথা, সেইবিলাক কৰিব নালাগে। কাৰণ চবক সমান চকুৰে চাব লাগে। আৰু বিশেষকৈ প্ৰশাসনক ধন্যবাদ দিছোঁ। প্ৰশাসনে যে তেওঁক যে গ্ৰেপ্তাৰ কৰিলে, সেইটো কাৰণে অসংখ্য ধন্যবাদ। কাৰণ প্ৰশাসন ব্যৱস্থা কৰিলে তেনেকুৱা ব্যৱস্থা কৰিব লাগে। কাৰণ দোষীক সদায় গ্ৰেপ্তাৰ কৰিবই লাগিব, নকৰিলে নহ'ব। কাৰণ যিকোনো মন্তব্য কৰিলে বেয়া যদি মন্তব্য কৰে, তেতিয়াহ'লে মোটামুটি তাক গ্ৰেপ্তাৰ কৰিবই লাগিব। তো ধন্যবাদ জনাইছোঁ প্ৰশাসনক গ্ৰেপ্তাৰ কৰাৰ কাৰণে। কোনো যাতে দ্বিতীয়বাৰ তেনেকৈ বেয়াকৈ মন্তব্য যাতে নিদিয়ে জুবিন দাৰ বিষয়লৈ। কাৰণ জুবিন দা হ'ল অসমৰ গৌৰৱ, ভাৰতৰ গৌৰৱ, অল ইণ্ডিয়াৰ গৌৰৱ। আৰু তেওঁলোকৰ কাৰণে এনেকুৱা মন্তব্য কৰাটো এইটো আমি কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি কেতিয়াও সেইটো নিবিচাৰোঁ আমি। তো প্ৰশাসনে ভাল কৰিলে, ধৰিলে তেওঁ। তো প্ৰশাসনক ধন্যবাদ দিছোঁ। আৰু তো ভিডিঅ'টো ইমানতে ৰাখিছোঁ। জয় অসম, জয় জুবিন দা।